নমস্কাৰ, মই তৃষ্ণাই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। মাষ্টাৰ্ড কেক, যাক কোৱা হয় সৰিয়হৰ তেল পিয়াৰ পাছত সৰিয়হখিনি তেল পিয়াৰ পাছত যি পেলনীয়া বাকলিখিনি সীতাটো ৰৈ যায়, সেয়াই হৈছে মাষ্টাৰ্ড কেক। সকলোৱে চিনি পায়, আমি তেল খাওঁ, মিঠাতেল খাওঁ, তাৰ পৰা যি সৰিয়হৰ পৰা এই মিঠাতেল পিৰে আৰু সেইখিনি পেলাই নিদি এটা ভাল কামত ব্যৱহৃত হৈ আহিছে। এয়া পানী মই ইমানখিনিয়ে লৈছোঁ। এয়া হৈছে মাষ্টাৰ্ড কেক, সকলোৱে চিনি পায় আজিকালি। মই ইমানখিনি পৰিমাণে তিয়াইছোঁ, মোৰ ফুলত যিমানখিনি ফুলত দিম বুলি ভাবিছোঁ মই সিমানখিনিয়ে তিয়াইছোঁ। আপুনি কিমানখিনি তিয়াব, কিমানখিনি আপোনাৰ বাগিচাত কিমান ফুল আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ যিমানখিনি ফুলত দিম বুলি ভাবিছোঁ সিমানখিনি মই আজি তিয়াইছোঁ। এতিয়া মই 5 দিন থৈ দিম। এয়া হৈছে DAP দানা। এইকেইটা DAP হয়। DAP মই ইয়াতে দি দিম। কিমানখিনি তিয়াব, 1 কেজি 2 কেজি, আপোনাৰ যদি বাগিচাত বহুত বেছি ফুল আছে তেতিয়াহ'লে হয়তো আপুনি 1 কেজি 2 কেজি তিয়াব পাৰে। তেতিয়াহ'লে এই DAP দানাকেইটা তাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমানখিনি তিয়াব, সেইটোৰ ওপৰতে নিৰ্ভৰ। DAP দানা বহুতে নিদিয়ে, মই কিন্তু দিওঁ, কিয়নো DAP দানা দিলে কি হয়, খুব সোনকালে গেলি যায়, গেলি যোৱাত সহায় কৰে। আৰু DAP আমি যিহেতু সাৰ হিচাপে ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে মই ভাল ফল পাইছোঁ কাৰণে মই দিওঁ। ইয়াত DAP দি তিয়াই ৰাখোঁ, 5 দিন 6 দিন মই তিয়াই ৰাখিম। এয়া দেখিছে, 6 দিনৰ পাছত এয়া মোৰ পূৰা সম্পূৰ্ণ গেলি গৈছে। ইয়াৰ ওপৰৰ চামনিটোত পোক হৈ গৈছে, পোক হৈ যোৱা দেখা যায়। আৰু ইয়াৰ পৰা ইমানেই দুৰ্গন্ধ এটা ওলায় যেতিয়া তিয়াই ৰখা হয়, যেতিয়া গেলিব এইখিনি চাৰিওফালে এটা দুৰ্গন্ধ ওলাব। সেই দুৰ্গন্ধটো সকলোৱে সহ্য কৰিব নোৱাৰে। প্ৰথমে ময়ো নোৱাৰিছিলোঁ আৰু এতিয়া পাৰোঁ। সেয়া মোৰ হেবিট হৈ গৈছে। প্ৰতি বছৰে মই ঠাণ্ডা ঋতুত এই সাৰ প্ৰয়োগ কৰোঁ ফুলত। গৰমত যিহেতু খুব কম পৰিমাণৰ সাৰ প্ৰয়োগ কৰা হয়, সেইটো কাৰণে মই চাই চিতি কিছুমান ফুলত দিওঁ, কিছুমানত নিদিওঁ। আৰু এতিয়া সকলো ফুলতে দিব পৰা যায়, যিহেতু ঠাণ্ডা আৰম্ভ হৈ গৈছে আমাৰ অসমত। এনেদৰে 1 টেমা, ইয়াত 200 গ্ৰামৰ টেমা হয় এইটো। এনেকৈ 10 লিটাৰ পানীত ইমানখিনি মিক্স কৰিলেও হৈ যায়। মিশ্ৰণটো চাই চিতি বনাব, যিহেতু ইয়াতে DAP দিয়া আছে। আৰু অলপ অলপ পৰিমাণ সকলো ফুলতে, শাক পাচলি, এতিয়া যিহেতু কবি লগোৱা ছিজন, তাতে দিলে বহুত ভাল ৰিজাল্ট পোৱা যায়। কবি খুব সুন্দৰ হয়, অৰ্গেনিক সাৰ যিহেতু। আৰু গছৰ পুলি, ফুলৰ গুৰিত, যিকোনো ফুলতে দিব পাৰে, যিকোনো ফুলতে দিব পাৰে। আৰু ফুলজোপা খুব সুন্দৰ হৈ আহে। 10 দিনৰ পাছতে ফুলজোপা গ্ৰোথটো বাঢ়ি আহে আৰু তাৰ হেল্থটো খুব সুন্দৰ হৈ পৰে। এনেদৰে চবতে মই দি দিওঁ, সকলোতে দিব পৰা যায়। আৰু এটা কথা কৈ থওঁ, গোলাপত দিলে বহুত ভাল ফল পোৱা যায় বুলি কয় সকলোৱে। মোৰ বাগিচাৰ মাটিত গোলাপ ফুল নহয়, যদি ৰুলেও প্ৰায় মৰি যোৱা দেখা যায়। মোৰ বাগিচাত গোলাপ নাই, আছিল কিন্তু বহুতে কালেকশ্যন কৰিছিলোঁ যদিও এতিয়া নাই, 2-3 জোপা আছে। সেইটো কাৰণে মই গোলাপ ফুলৰ ওপৰত ভিডিঅ' বনোৱা নহয়। আৰু এনেদৰে সকলো এৰেলীয়া প্লাণ্টত দিব পাৰে। এতিয়া সকলো ফুলতে দিব পাৰে, কোনো কথা নাই। সকলোৱে বেলেগ বেলেগ ধৰণে এই মাষ্টাৰ্ড কেক ব্যৱহাৰ কৰে, মই এনেদৰে কৰোঁ। আপুনিও কৰিব পাৰে। যদি ভাল ফল পায় তেতিয়াহ'লে মোক ক'বচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটি কৰিব, শ্বেয়াৰ কৰিলে ভাল পাম। যদি কোনো নতুন বন্ধু বান্ধৱী আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। মই সকলো ফুলৰ টিপছ দিবলৈ চেষ্টা কৰোঁ আৰু কি সাৰ প্ৰয়োগ কৰোঁ সময়ে সময়ে সকলোখিনি দেখুৱাই থকা হয়।
আৰু মোৰ ওচৰৰ পৰা ফুল ক্ৰয় কৰিব পাৰে আৰু মোৰ সৈতে যোগাযোগ কৰিব পাৰে। মোৰ ওচৰত নথকা ফুল হ'লেও মই বেলেগৰ পৰা আপোনাক কালেকশ্যন কৰি পঠিয়াব পাৰোঁ। এনেদৰে সদায় আপোনালোকৰ লগত কথা হৈ থাকিলে মোৰ ভাল লাগে আৰু বহুত নতুন বন্ধু বান্ধৱী ফোন কৰে, ভাল লাগে তেতিয়া। সকলোলৈ এই ভিডিঅ'টোৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল বন্ধু বান্ধৱীয়ে মোলৈ ফোন কৰে। এনেদৰে মোৰ গোটেই অল ইণ্ডিয়াত এনেদৰে বন্ধু বান্ধৱীৰ সংখ্যা বাঢ়ি গৈছে, সেইটো কাৰণে ভাল লাগে। ফেচবুক খুব কম কৰোঁ, ফেচবুকত মই আজিকালি প্ৰায় আপলোড নকৰোঁ ফুলৰ ভিডিঅ', সময়ো কম। এতিয়া যিহেতু উইণ্টাৰ ছিজন, ইমান বেছি যত্ন ল'ব লগা হয় ফুলৰ, নতুন ফুলৰ কালেকশ্যন আৰু ছিজনেবল ফ্লাৱাৰবোৰ ৰুওঁতে লগাওঁতে যত্ন লওঁতে বহুত সময়ৰ প্ৰয়োজন। পুৱাৰ পৰা সন্ধিয়ালৈকে কেৱল ফুলৰ মাজতে ব্যস্ততা বাঢ়ি গৈ আছে দিনে দিনে। সেইটো কাৰণে সকলোৱে কমেণ্ট কেতিয়াবা মই ৰিপ্লাই দিব নোৱাৰোঁ, তাৰ বাবে মই দুঃখিত, তাৰ বাবে মাফ কৰিব মোক। আৰু তথাপি আপোনালোকে কমেণ্ট দিবলৈ পাহৰি নাযাব, দি থাকিব। মই সকলো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এনেদৰে সকলো ইমপ্ৰেশ্যনতো এই মাষ্টাৰ্ড কেক দিলে বহুত ভাল ৰিজাল্ট পোৱা যায়, কিন্তু মই এইটো বছৰ আজি প্ৰথম মই দিছোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। ধন্যবাদ।